হেল্ল' ফ্ৰেণ্ডছ, শংকৰ ব্লগ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ মাজলৈ পুনৰবাৰ এটা ধামাকা ভিডিঅ' লৈ আহিছোঁ। মানে যোৰহাটত হ'বলৈ গৈ আছে এখন ডাঙৰ উপহাৰ কুপন খেল, তালৈকে আহিছোঁ। গতিকে আপোনালোকক দেখাম ইমানেই ডাঙৰ এখন উপহাৰ কুপন খেল হৈছে আৰু আপোনালোকে সম্পূৰ্ণ লিগেল প্ৰচেছত এখন খেল হ'ব। আৰু ফ্ৰড মানুহৰ পৰা আপোনালোকে টিকেট নল'ব। যিসকলে মানে ইয়াৰ পৰা আপোনালোকৰ টিকেটখিনি লৈ গৈছে সেইসকলৰ পৰাই আপোনালোকে টিকেট ল'ব। আৰু অনলাইন টিকেট লওঁতে অলপ সাৱধান হ'ব, অফলাইন টিকেটখিনি লওঁতেও সাৱধান হ'ব, কিয়নো আজিকালি ফ্ৰড বহুত হৈছে। আৰু ইমান ডাঙৰ এখন উপহাৰ কুপন খেল হৈছে, তালৈকে আহিছোঁ। আপোনালোকক দেখাম, চাই থাকক। হাতত টিকেট আহি পৰিছে। যোৰহাটৰ উপহাৰ কুপন খেল 2026। পুৰস্কাৰসমূহ চব কুপন পুৰস্কাৰ আছে, বহীৰ পুৰস্কাৰ আছে, চব লিখা আছে ধুনীয়াকৈ, চাই ল'ব আপোনালোকে। নিয়মাৱলীখিনি দেখিছে। সম্পূৰ্ণ লিগেল এখন ধুনীয়া খেল হ'বলৈ গৈ আছে। আপোনালোকে সোনকালে কৰক। আচলতে আমি আপোনালোক সকলোৱে মিলিলেহে এই উদ্দেশ্যটো সাফল্যমণ্ডিত হ'ব। আজিৰ পৰা প্ৰায় 2-2.5 বছৰ আগত মই, জয়ন্ত গগৈ আৰু আমাৰ ডক্টৰ অংকুৰজ্যোতি বৰা আমাৰ জিলাৰ পৰা গোলাঘাট জিলালৈ এজন শিশুক তাক সহায় কৰিবলৈ আমি গৈছিলোঁ। যাওঁতে বাটত এটা দুৰ্ঘটনা দেখিছিলোঁ। সেই দুৰ্ঘটনাটোৰ কাৰণে আমি ৰৈছিলোঁ। ৰওঁতে দেখিছিলোঁ এম্বুলেঞ্চ এখন আহি পাওঁতে এজন মানুহৰ জীৱনটো গুচি গ'ল। তেতিয়া মই বৰ কষ্ট পাইছিলোঁ আৰু মই সেই কষ্টখিনি মোৰ দুই বন্ধু, ভাতৃবন্ধু দুয়োকে মই কৈছিলোঁ। আৰু আমি কিবা এটা কৰিম, আমি এনেকুৱা এটা কাম কৰিম। প্ৰথম যোৰহাট জিলাতে আৰম্ভ কৰিম, আমাৰ নিজৰ জিলাত, গৃহ জিলাত প্ৰথম আমি যদি 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 2টা কাষ, কাকটুঙা পৰা অজন্তা বাইপাছ আৰু কেন্দুগুৰিৰ পৰা জাজিমুখৰ ভিতৰত জাজিলৈকে যদি আমি 2খন এম্বুলেঞ্চ আমাৰ তৰফৰ পৰা আমি দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিসকলক তৎকালীনভাৱে চিকিৎসালয়লৈ নিব পৰা যায়, এই উদ্দেশ্যেই আমি চিন্তা কৰি এক সিদ্ধান্ত লৈছিলোঁ যে এখন উপহাৰ কুপন পাতিম। দেখিছে অপেনিং হৈছে আৰু এইখনেই হৈছে ভাৰত বেঞ্জৰ এখন ছুপাৰ। আকৌ কৈছোঁ, যোৰহাটৰ ছুপাৰ ডুপাৰ উপহাৰ কুপন, য'ত আছে ফাৰ্ষ্ট পুৰস্কাৰ ছুপাৰ, বুকত আছে স্কৰপিঅ'ৰ নিচিনা বিলাসী বাহন। আৰু এখন ফটো মাৰি দিয়ক। আৰু ইয়াৰ পিছতে আছে টিকেট উন্মোচন। এতিয়া আমাৰ আচলতে টিকেটৰ যেনেকৈ চেক এখন দিয়া যায়, ডাঙৰ চেকখন উন্মোচন কৰে, ইয়াৰ পিছতে থাকে ইয়াৰ মেইন আচলতে টিকেট। এই যিটো টিকেট লৈ এজন ফটো এখন অনুপম নাহতি মাৰক, ফটো এখন মাৰি দিয়ক। আৰু সকলো ইনফ্লুৱেঞ্চাৰসকলকো তেখেতলোকে নিজৰ ভিজুৱেলসমূহ সংগ্ৰহ কৰিব, আৰু সাংবাদিক বন্ধুসকলেও সংগ্ৰহ কৰিব। পাৰ্মিশ্যন অনুমতি আমি 4 মাহৰ আগতে পোৱা হ'ল, খেল পতাৰ 4 মাহৰ আগতে পোৱা হ'ল। কিন্তু আপোনালোক সকলোৱে জানে যে এই আমাৰ 4খন জিলা এই বানাক্ৰান্ত পীড়িত লোকসকলৰ মাজত আমি 2 মাহমান সময় কটাবলগীয়া হ'ল। তেওঁলোকৰ লগত আমি হাতে কামে ধৰি আমাৰ ভণ্টি, বাইদেউ, দাদা, খুৰা, খুৰী, মা, দেউতা, বানপীড়িত লোকসকলৰ লগত এই 2 মাহ আমি তেওঁলোকৰ লগত সহযোগ কৰাৰ বাবে খেলখন মুকলি হোৱাত 2 মাহৰ আমাৰ পলম হ'ল। কিন্তু এতিয়াও একদম সঠিক সময় আছে আৰু 2 মাহ আছে এই খেলখনলৈ, যাতে এইখন চবেই আঁকোৱালি লয়। আৰু যিহেতু এখন দেখা পাইছোঁ যে চবেই আঁকোৱালি লৈছে, যোৰহাট জাগৃতি জনকল্যাণ বুলি নহয়, সমস্ত যোৰহাটৰ জনগণক, সমস্ত অসমৰ জনগণে যাতে এইখন নিজৰ খেল বুলি আঁকোৱালি লৈ আমাৰ যোনটো মটিভ, যোনটো মেইন আমাৰ এইম যে ৰোড ছাইড 2খন এম্বুলেঞ্চ দিয়া, সেই বস্তুটোত যাতে আমাক আশীৰ্বাদ কৰি এইখন গ্ৰেণ্ড ছাকচেছৰ দিশে লৈ যায়। ধন্যবাদ। সকলোকে এতিয়া আচলতে এয়া শুভ উদ্বোধন, আচলতে টিকেট উন্মোচন অফিচিয়েল আজিৰ পৰা আপোনালোকে ল'ব পাৰিব, অফলাইন, অনলাইন আৰু বিশ্বাসযোগ্য ব্যক্তিৰ পৰা। ধন্যবাদ জনাইছোঁ। আৰু আচলতে অনুপম দাই টিকেটটোত কি পুৰস্কাৰ আছে অকণমান যদি ৰাইজক আপোনাৰ মুখেৰে কৈ দিয়ে আচলতে বেছি ভাল লাগিব। প্ৰথম পুৰস্কাৰ হৈছে ভাৰত ৰেঞ্চ, এখন জিলিকি আছে সন্মুখত। দ্বিতীয় পুৰস্কাৰ এল্টোকে, তৃতীয় পুৰস্কাৰ বেনেলকুড, চতুৰ্থ পুৰস্কাৰ টাটা হেৰিয়াৰ, পঞ্চম পুৰস্কাৰ মাৰুতি
এক্সপ্ৰেছো। ষষ্ঠ পুৰস্কাৰ মাৰুতি চেলেৰিঅ', সপ্তম পুৰস্কাৰ টাটা চেয়াৰ, অষ্টম পুৰস্কাৰ টাটা টিয়াৰ, বাপৰে বহুত ডাঙৰ ডাঙৰ পুৰস্কাৰ। নৱম পুৰস্কাৰ টাটা পাঞ্চ, দশম পুৰস্কাৰ থাৰ বক্স। দেৱজানী লাইফষ্টাইল আৰু দেৱজানী বাইদেউ আছে, তেখেতকো আমি সিক্স পুৰস্কাৰ চেলেৰিঅ' দেই যে মজা সোনকাল কৰক। 6 পুৰস্কাৰ দিছে চেলেৰিঅ', 7 পুৰস্কাৰ এল্ট' K10 গুড প্ৰাইজো আছে। এখন হৈ গ'ল 7 প্ৰাইজ দিছে। লক কৰি থৈ দিছে চাগে দেখিছে। টাটা চিয়েৰা একদম টপ মুস্কাৰ 7 প্ৰাইজ। কালাৰ কি মজা চব 7 প্ৰাইজ। এইখন হৈ গ'ল 8 প্ৰাইজ টিয়াগো। টিকেট ল'ব লাগে আৰু ফ্ৰেণ্ডছ সোনকালে কৰক, টিকেট লওক, আপোনালোকৰ ভাগ্য পৰীক্ষা কৰক। কি সুন্দৰ সুন্দৰ গাড়ী আহি খাৰা কৰি দিছে। সোনকালে লওক, সোনকালে লওক। মজা মজা কাৰ আহি গ'ল। গুড প্ৰাইজ এইছে, গুড প্ৰাইজ কি মজা। এইখন হৈ গ'ল হেৰিয়াৰ দেখিছে। মোৰ চবতকৈ ভাল লগা গাড়ীৰ ভিতৰত এখন হেৰিয়াৰ। এখন 9 প্লাছ নেক্সন দেখিছে কি মজা। চাই লওক দেখিলে। ষ্টাৰ্ট কৰিয়ে থৈছে দেখিছে, লৈ যাবহে লাগে। 10 প্ৰাইজ থাৰ দিছে থাৰ। যোৰহাটত হ'বলৈ গৈছে এখন বহুত ডাঙৰ উপহাৰ কুপন খেল। আপোনালোকে সোনকালে আপোনালোকৰ টিকেট লওক, ভাগ্য পৰীক্ষা কৰক। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই। কি ধুনীয়া সুন্দৰ, কি সুন্দৰ বাস্তৱ। এখন পালে কেনেকুৱা মজা লাগিব। চাই লওক না কি মজা লাগিছে।